যদি আপোনালোকে এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটা চৰকাৰী ঘৰ পাবলৈ সক্ষম হোৱা নাই তেতিয়াহলে আজিৰ ভিডিঅটো হ'বলৈ গৈ আছে কেৱল আপোনালোকৰ কাৰণ যদি আপোনালোকৰ হাতত নিজৰ আইডি নাম্বাৰ আৰু নিজৰ মোবাইল নাম্বাৰটো আছে তেতিয়াহলে আপোনালোকে ডাইৰেক্ট এইটো যেটো পেজ ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে এই পেজটোৱে হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অফিচিয়েল ৱেবছাইট ইয়াতে আপোনালোকে প্ৰথমে আহি এই যেটো এবাউট আৱাস ডকুমেন্ট তাৰ পিছত যেটো আপোনালোকে ষ্টেক হোল্ডাৰ্স বুলি লিখা আছে ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে এনেকুৱা সিস্টেমত আপোনালোকৰ সন্মুখত এটা পেজ খোল খাই যাব এই পেজটো খোল খোৱাৰ লগে লগে আপোনালোকে এইটো যেটো গ্ৰাম পঞ্চায়ত বুলি যে লিখা আছে এই গ্ৰাম পঞ্চায়তে তেনেদৰে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ তলফালে স্ক্ৰল কৰাৰ লগে লগে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে ওপৰত লিখা আছে ফাইনান্সিয়েল ইয়াৰ অৰ্থাৎ কি 2024 আৰু 25 বৰ্ষটো আপোনালোকে এনেদৰে সিলেক্ট কৰি দিব তলফালে আপোনালোকে নিজৰ নামটো আৰু পাসওয়াৰ্ড মাৰি ক্যাপচাটো মাৰি লগইন মাৰাৰ লগে লগে আপোনালোকে লিষ্ট ওয়াইজ যদি আপোনালোকৰ এই 2024 আৰু 25 বৰ্ষৰ যেটো লিষ্ট ওলাই আহিছে এই লিষ্টত যদি আপোনাৰ নাম আছে তেতিয়াহলে ডাইৰেক্ট আপোনালোকৰ অল ডিটেইলছ আহি যাব আৰু যদি আপোনালোকৰ নিজৰ হাতত নিজৰ পাসওয়াৰ্ডটো নাই তেতিয়াহলে ওপৰফালে স্ক্ৰল কৰিব ওপৰফালে স্ক্ৰল কৰাৰ লগে লগে এইটো যেটো এবাউট আজ আৰু সেকেন্ড যেটো অপচন ইয়াতে চাবলৈ পাৰিছে যত লিখা আছে আৱাস সফট ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে চাওক স্পষ্টভাৱে আপোনালোকৰ মোবাইলৰ সন্মুখত এনেদৰে এটা পেজ খোল খাই যাব ওপৰত লিখা থাকিব ডাটা এন্ট্ৰি সেকেন্ডত লিখা থাকিব আপোনালোকৰ ৰিপৰ্ট এই ৰিপৰ্টত আপোনালোকে ক্লিক কৰি দিব এই ৰিপৰ্টত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে তলফালে স্ক্ৰল কৰাৰ লগে লগে একেবাৰে হেখত যেটো সোশিয়াল অডিট ৰিপৰ্টস বুলি ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে এই সোশিয়াল অডিট ৰিপৰ্টছৰ যেটো এক নম্বৰ অপচন আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশন ইয়াতে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে এই অল ষ্টেটছত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আমি যেহেতু আমাৰ অসমত বসবাস কৰো তো অবিয়াসলি আমি অসমত ক্লিক কৰিম এই অসমত ক্লিক কৰাৰ লগে লগে আকৌ আপোনালোকে সিলেক্টত ক্লিক কৰিব এইবাৰ আপোনালোকে যেটো ৰাজ্য সিলেক্ট কৰিব হেতু ৰাজ্যৰ আন্ডাৰত যিকেইটা ডিস্ট্ৰিক্ট আছে হেইকেইটা ডিস্ট্ৰিক্ট এনেদৰে লিষ্ট হৈছে আপোনালোকৰ আহি যাব আপুনি যেটো ডিস্ট্ৰিক্টত বসবাস কৰে হেতু ডিস্ট্ৰিক্টত আপোনালোকে এনেদৰে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে সেকেন্ড আকৌ আপোনালোকে এই সিলেক্টত ক্লিক কৰিব সিলেক্টত ক্লিক কৰাৰ লগে লগে এইবাৰ আপোনালোকে যেটো ডিস্ট্ৰিক্ট আপোনালোকে সিলেক্ট কৰিছিল হেতু ডিস্ট্ৰিক্টৰ আন্ডাৰত যিকেইটা ব্লক আছে হেই ব্লক কেইটা এনেদৰে লিষ্ট হৈছে আপোনালোকৰ আহি যাব এনেকুৱা ধৰণৰ লিষ্ট হোৱাৰ লগে লগে আপুনি যেটো ব্লকত বসবাস কৰে হেতু ব্লকত আপোনালোকে এনেদৰে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আকৌ আপোনালোকে সিলেক্টত ক্লিক কৰিব এই সিলেক্টত ক্লিক কৰাৰ লগে লগে এইবাৰ আপোনালোকে যেটো ব্লক আপোনালোকে সিলেক্ট কৰিছিল হেতু ব্লকৰ আন্ডাৰত যিকেইটা গাঁও পঞ্চায়ত আছে হেইকেইটা গাঁও পঞ্চায়ত আপোনালোকৰ এনেদৰে লিষ্ট ওয়াইজ আপোনালোকৰ আহি যাব এইবাৰ আপোনালোকে নিজে বসবাস কৰা গাঁও পঞ্চায়তত এনেদৰে আপোনালোকে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এইবাৰ আকৌ সিলেক্টত ক্লিক কৰিব এই সিলেক্টত ক্লিক কৰাৰ লগে লগে ফাইনান্সিয়েল ইয়াৰ অৰ্থাৎ কি এই যেটো 2024-25 বৰ্ষৰ যেহেতু আপোনালোকৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লিষ্টটো আহিছে তো অবিয়াসলি আপোনালোকে 2024 আৰু 25 বৰ্ষ যত লিখা আছে তাতে আপোনালোকে সিলেক্ট কৰিব এইবাৰ আকৌ আপোনালোকে সিলেক্টত ক্লিক কৰি আপোনালোকে কোনটো স্কিমৰ তৰফৰ পৰা আপোনালোকে চৰকাৰী ঘৰ পাব বুলি আশাত আছে অবিয়াসলি প্ৰধানমন্ত্ৰী আৱাস যোজনা অৰ্থাৎ প্ৰথম যেটো অপচন চাবলৈ পাৰিছে এই প্ৰথম অপচনত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে এইবাৰ আপোনালোকে এইটো যেটো ক্যাপচা নম্বৰ চাবলৈ পাৰিছে ক্যাপচা নম্বৰটো মাৰি তলফালে স্ক্ৰল কৰাৰ লগে লগে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে ৰুৰেল হাউচিং ৰিপৰ্ট অৰ্থাৎ কি আপুনি যেটো গাঁও পঞ্চায়ত সিলেক্ট কৰিছিল হেতু গাঁও পঞ্চায়তত এনেদৰে আপোনালোকে লিষ্ট হৈছে অৰ্থাৎ কি কাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটা চৰকাৰী ঘৰ হৈ গল অৰ্থাৎ চৰকাৰী ঘৰ তেওঁলোকে পাবলৈ সক্ষম হলে ইয়াৰ লিষ্টটো আপোনালোকে এনেদৰে লিষ্ট হৈছে আপোনালোকে চাব পাৰিব অৰ্থাৎ আৰু যদি আপোনালোকে অল ডিটেইলছ হিচাপত চাব বিচাৰে তেতিয়া হলে আপোনালোকে ওপৰফালে আহি এইটো যেটো ডাউনলোড পিডিএফ বুলি যত লিখা আছে এই ডাউনলোড পিডিএফত এনেদৰে আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে অলপমান সময় লব সময় লোৱাৰ পিছতে আপোনালোকৰ এনেদৰে অল লিষ্ট হিচাপত এনেদৰে আপোনালোকে চাব পাৰিব অৰ্থাৎ কি নাম কিমান টকা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিবলৈ সক্ষম হল বা জব কাৰ্ডৰ থ্ৰু দি কিমান টকা পাব বা তেওঁলোকৰ পৰিয়ালৰ নাম কি পৰিয়াল কাৰ নামত ঘৰ হৈছে অল ডিটেইলছ আপোনালোকে চাব পাৰিব মই যেটো গাঁও পঞ্চায়ত সিলেক্ট কৰিছিলো হেতু গাঁও পঞ্চায়তৰ আন্ডাৰত 2024 আৰু 25 বৰ্ষৰ টোটাল ইয়াতে চাবলৈ পাৰিছে
টোটেল আপোনালোকৰ 64টা ঘৰ চেংচন হৈ গৈছে।